উপাখ্যান পদ। ব্যাসসূত পদতি শুনি কহিব তোমাৰ আৰু কৃষ্ণৰ চৰিত্ৰ। একদিনা যদুবংশ কুমাৰ সকলে ওপৰ বনে গিৰিবাক গৈলা হলে। এৰাম চাম্ব কাম চাৰো ভাদো গ্ৰদক নানা কিৰা কৰি হবে ফুৰন্ত উৎসুকে। বহুতৰ কিৰা কৰি আছে সেই ঠাই। তৃষ্ণাৰে পিৰিল হবে ফুৰে এৰাম কূপ এক পাইল তাত চবে নাই। পৰি আছে জন্তু এক অদ্ভুত দেখিয়া বিস্ময়ে হবে চাপিলে কপাহ। দেখে ঘূৰকী কলাহ পৰ্বত কাষ। এৰাম দুখ দেখি তাক উদ্ধাৰিতে ভৈল দায়া। কৰিলে যত্ন হবে এক সাজো ভূঞা। চৰ্মময় তন্ত পাশে বান্ধিবি ৰংগনে। আজুৰি আজুৰি তাক টানিল সন্ধানে। এৰাম প্ৰভু তাক যতনে তুলিবে নপাৰিল। যাই পাছে উৎসুকে কৃষ্ণত জ্ঞান দিল। তাৰ কথা শুনি হাঁহি কমল নয়নে। সেই থানে যাই পাছে চাহিল আপোনা। বাম হাতে লীলাৰে তুলিয়াব নমালি। প্ৰশংসিল বীৰগণে জয় কৃষ্ণ বলে। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত অতি ৰোমাঞ্চকৰ এক মনোৰম কাহিনী বা আখ্যান। আমি আচলতে কাহিনী বুলি ক'লে অলপমান ভুল হয়, আমি আখ্যানেই বুলি ক'ব লাগিব। ইমান সুন্দৰ এক আখ্যান। এই আখ্যানৰ মাজেদি গুৰু ব্ৰাহ্মণক কেনেকৈ আমি
ভক্তি কৰিব লাগে, কেনেকৈ দান কৰিব লাগে। দানতো আমাৰ বহুত দুখ আছে, গতিকে সেই দুখৰ পৰা আমি কোনো কাৰণতে যেন আমি নিজকে ৰক্ষা নকৰাকৈ যদি আমি থাকিব লাগে, তেতিয়াহ'লে আমি সাৱধান হৈ দান দিওঁতেও আমি নিজকে বহু দিশ আমি চাব লগা হয়। দানৰ দুখৰ কাৰণে যে আমাৰ কি মহা বিপদ আহিব পাৰে। গতিকে আজি নিগৰ ৰজাৰ আখ্যানৰ জৰিয়তে সুন্দৰভাৱে বৰ্ণনা কৰিবলৈ গৈছে। এতিয়া দ্বাৰকাৰ এই মহালীলা কৰি থাকোঁতে ভগৱন্তই যিহেতু তেওঁক ঈশ্বৰৰূপে ইতিমধ্যে যিমান কৰ্মখিনি কৰিলে, সেই কৰ্মৰ জৰিয়তে সকলোৱে চিনি পাই গ'ল যে তেওঁৰ সমান মহাবীৰ, মহাশক্তিমন্ত, ঐশ্বৰিক পুৰুষ এইখন সংসাৰত নাই। যি বংশত তেওঁৰ জন্ম হ'ল, সেই বংশটোক তেওঁ সকলো প্ৰকাৰে সৌৰ্যে বীৰ্যে এনেদৰে গঢ়ি তুলিলে, সেই বংশধৰসকলে নিজেই শক্তিসমূহ ক'ৰ পৰা কেনেকৈ পালে ক'ব নোৱাৰে। শেষত এনেকুৱা হৈ গ'ল যে তেওঁলোকৰ কোনো কাম নাই, কৰিব লগা কামেই নাই, বিষয়ে কোনো কামৰ ব্যৱস্থা তেওঁলোকৰ মানে সম্বন্ধ নাই। কেৱল খাব লাগে, কেৱল শুব লাগে, কেৱল আনন্দ কৰিব লাগে, ইয়াৰ বাহিৰে অন্য কাম নাই। ৰাজকীয় কৰ্মখিনি কোনে কৰে? ৰাজকীয় কৰ্মখিনি উগ্ৰসেনৰ জৰিয়তে কৰ্মখিনি চলে, আৰু বাকী সৌৰ্য বীৰ্য যি আছে ভগৱন্তৰ কৃপাত, লক্ষ্মীৰ কৃপাত সেইখিনিতো দ্বাৰকাত উভৈনদী হৈ আছে। এতিয়া স্বাভাৱিকতে আমাৰ কৰ্মময় জীৱনত নকৰিলে আমাৰ কোনো খাদ্য বা বস্ত্ৰ বাসস্থানৰ আমাৰ সমস্যা হয়। কিন্তু কৃষ্ণৰ কৃপাত দ্বাৰকাত বিশেষকৈ যিসকল যুৱক পুৰুষসকলক, এটা সময়ততো পুৰুষসকলক কামেই নাইকিয়া হৈ গ'ল, যে তেওঁলোকে সৰু ল'ৰাৰ দৰে অলৈ তলৈ ঘূৰি ফুৰিয়েই আনন্দ ফূৰ্তি কৰিয়েই সময়বিলাক পাৰ কৰে। ঠিক তেনেদৰে এবাৰ সেই যাদৱৰ কিছু বীৰসকলে বনৰ মাজত ফুৰিবলৈ গ'ল। বিশেষ একো কাৰণ নাই যে অৰণ্যখন চাব লাগে, বনখন চাব লাগে, আৰু ঘূৰি পাকি ফুৰি ফূৰ্তি ফাৰ্তা কৰি ফল মূল খাই তেওঁলোকে সময়মতে ঘৰলৈ আহিব লাগে। শিশুবিলাকৰ যেনেকুৱা কাম নাই, পিতৃপুৰুষে যিখিনি গৃহত গোটাই পিটাই থৈ দিয়ে সেইখিনিকে আনন্দ মনে ভোগ কৰা বাহিৰেতো কৰ্ম নাই। অৰ্থাৎ কৃষ্ণৰ ছত্ৰ ছায়াত সেইসকলে কৰ্মহীনভাৱে অলৈ তলৈ ঘূৰি ফুৰাৰ বাহিৰে, আনন্দ ফূৰ্তি কৰি থকাৰ বাহিৰে একো কাম নাইকিয়া হ'ল। আৰু যি কি নহওক, এনেদৰে বনত তেওঁলোকে গৈ ঘূৰি ফুৰোঁতে হঠাৎ তেওঁলোকৰ বোলে পিয়াহ লাগিল, তৃষ্ণাতুৰ হ'ল। বনৰ মাজত এতিয়া পানীৰ সন্ধান কৰোঁতে ক'ৰবাত জল পোৱা যায় নেকি, ক'ৰবাত কুঁৱাই হওক, নাদে হওক, জলাশয় হওক, এনেকুৱা সন্ধান তেওঁলোকে কৰিবলৈ গৈ নীলকৰ পৰা দেখিলে যে এটা কুঁৱা এটা আছে। কুঁৱাটো দেখি তেওঁলোকৰ মনত অকণমান ভাল লাগিল। কুঁৱাটো আছে যেতিয়া নিশ্চয় তাৰ পৰা জল তুলি তেওঁলোকে পান কৰিব পাৰিব। কিন্তু গৈ দেখিছে যে সেই কুঁৱাটোত পানী দুনি একো নাই। কিন্তু পানী দুনি নাই যদিও অদ্ভুত কিবা এটা জীৱ সেই কুঁৱাটোত পৰি আছে। চাব লগা গ'লে কেঁকুৰা সদৃশ এটা জীৱ হাড়ে চালে লাগি আছে, আৰু অদ্ভুত পানীটো এতিয়া গছ লতিকা ইত্যাদি আৱৰি আছে, আৰু তেওঁ আৰ্তনাদ কৰি আছে, চিৎকাৰ কৰি আছে যে তেওঁ কোনো কাৰণতে সেই কূপৰ পৰা তেওঁ বা কুঁৱাটোৰ পৰা তেওঁ উদ্ধাৰ পোৱা নাই। আৰু যেতিয়াই তেওঁ কোনোবা জীৱৰ সন্ধান পায় তেওঁৰ ওচৰলৈ অহা, গতিকে তেওঁ ইংগিত দিয়ে, তেওঁ কেঁকাই গেঠাই এটা শব্দৰে ইংগিত দিয়ে যে তেওঁক
সেই কূপৰ পৰা তুলিব লাগে। এতিয়া যদুবীৰসকলে চিন্তা কৰিলে যে অদ্ভুত কিবা এটা প্ৰাণী, এতিয়া এই প্ৰাণীটোক এতিয়া আমি ৰক্ষা নকৰিলে কোনে কৰিব? যি কি নহওক টানি আজৰি তেওঁক যেনেকৈ নহওক কুৱাৰ পৰা তুলিবলৈ যত্ন কৰিলে, কিন্তু তেওঁক কোনেও তুলিবলৈ সক্ষম নহ'ল। আৰু এই বাতৰিটো কোনোবা এজনে আহি দ্বাৰকাত খবৰ দিলে, কৃষ্ণই গম পাই গ'ল যে অদ্ভুত কিবা এটা জীৱ যে কুৱাত পৰি আছে, অন্ধকূপত পৰি আছে, তেওঁক এতিয়া উদ্ধাৰ কৰিবৰ কাৰণে যদুবংশৰ কাৰো শক্তি হোৱা নাই, টানি আজৰি আনিব পৰা নাই। কথাটো শুনি কৃষ্ণ দৌৰি গ'ল। দৌৰি গৈ তেওঁ কুৱাটো ফালে চাই তেওঁ বাওঁ হাতেৰে তাক তুলি বাহিৰলৈকে লৈ আহিলে। এয়ে হৈছে কাহিনীৰ শুভাৰম্ভ। এতিয়া সেইজন কোন, কিয় পৰি আছে? এতিয়া কৃষ্ণই তেওঁক যে উঠাব লগা হ'ল, তাৰ কাৰণটো এতিয়া যদুবংশৰ বীৰসকলে খবৰটো দিলে, আঁতৰত থকাজনক যেনেকেই নহওক তেওঁ উদ্ধাৰ কৰিব লাগিব। কিন্তু এই জীৱটো এতিয়া কি হ'ব পাৰে, যদুবংশৰ বীৰসকলে কোনেও গম পোৱা নাই। এতিয়া কৃষ্ণই গম পাইছেনে নাই এই কথাটো এতিয়াও প্ৰকাশ হোৱা নাই। নিশ্চয় তেওঁতো নজনাকৈ থকা নাই। তেওঁৱেই লীলা এটা কৰিবৰ কাৰণে সময়লৈকে তেওঁ ৰৈ আছে, আৰু সেই সময়টোৰ কাৰণত যেতিয়া তেওঁ হিচাপ কৰি গম পাই গ'ল যে এই অদ্ভুত জীৱটো কিবা এটা অভিশপ্ত কাৰণত তেওঁ পতিত হৈ আছে, আৰু কোনোবা এজনে নিশ্চয় তেওঁক কৃপা কৰিছে যে দাপৰতহে তোমাৰ মুক্তি হ'ব। গতিকে কৃষ্ণই এতিয়া সেই অচিলা লৈ এতিয়া যদুবীৰসকলক যেনেকেই নহওক সেই স্থানৰ ফালে যাবৰ কাৰণে অন্তৰাত্মাক কিবা এটা অনুমতি দিলে যে আজি তোমালোকে এইফালে যোৱা, যি দেখা যি শুনা তাৰপিছত মই যি কৰিব লাগে সেইখিনি নিশ্চয় কৰিম। আৰু এনেকৈ তেওঁ সেই কূপলৈ গুচি গ'ল, বা কুৱাটোৰ ওচৰলৈ গৈ সেই অদ্ভুত জীৱটোক তেওঁ বাওঁ হাতেৰে টানি তেওঁ ওপৰলৈ তুলিলে। যদুবীৰসকলে যিমানেই প্ৰচেষ্টা নকৰক কিয়, যত্ন নকৰক কিয়, যিটো কৰ্ম কৰিব নোৱাৰিলে, কৃষ্ণৰ কাৰণে কিমান সহজে বাওঁ হাতেৰে তাক স্পৰ্শ কৰাৰ লগে লগে তেওঁ গুচি আহিব লগা হ'ল। এতিয়া আহকচোন বাৰু তাৰ ৰহস্য ভেদ কৰিবৰ কাৰণে আমি এতিয়া পৰৱৰ্তী পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ, জয় কৃষ্ণ। এ ৰাম সিটো কৃষ্ণ পৰংকৰ্য ৰপৰ কি কলাহ স্বৰূপক তেজিতে এৰাম ভৈল দিব্য ৰূপ তপ্ত সুবৰ্ণ কান্তি অদ্ভুত জলে দিব্য অলংকাৰ পান্তি দিব্য পুষ্পমালা জলে চাৰুক বৰ দেখি তাক আপুনি চন্দ্ৰ মুদৰ এৰাম যদ্যপি আপুনি তাক জানে তথাপি লোটক ভাল জনাইল কাৰণ বদতি মুকুন্দ তুমি কোন জন দেৱতু
তুমি লৱে মোৰ মন এৰাম কি কলা ৰূপে অন্ধ কূপে আশা পৰি কোন কৰ্ম ফল ভুঞ্জা লক্ষীৰে নপাৰে ৰূপ শান্তে তজু নুজু ৱাৰী মন্দ মতি কহিও আমাত যেবে জানা কি সুন্দৰ বৰ্ণনা দিছে চাওকচোন। এতিয়া যি অদ্ভুত প্ৰাণী এতিয়া সেই অন্ধকূপত পৰি আছে, যদুবীৰসকলে বহুত যত্ন কৰিলে তুলিবৰ কাৰণে, কিন্তু তুলিব নোৱাৰিলে। যেতিয়া কৃষ্ণই বাওঁ হাতেৰে তাক তুলি লৈ আহি কৃষ্ণৰ হাতৰ পৰশ পোৱাৰ লগে লগে ওপৰৰ পৰা যেতিয়া তুলি তেওঁ বাহিৰত থৈ দিলে, পাৰত থৈ দিয়াৰ লগে লগে সেই কেঁকুৰা সদৃশ সেই অদ্ভুত জীৱটো নিজৰ ৰূপটো গুচি গ'ল আৰু লগে লগে এক সুদৰ্শন পুৰুষৰ জন্ম হ'ল। যে তপ্ত সুবৰ্ণৰ কান্তি জ্বলি আছে তেওঁৰ দেহৰ পৰা, ইমান সুন্দৰ এক মনোহৰ এক পুৰুষত তেওঁৰ শৰীৰটোৱে বোলে সকলো ফালে দিব্য পোহৰ যেন বিলাই আছে। সূৰ্যৰ দৰে এক মহাশক্তি তেওঁৰ দেহৰ পৰা প্ৰকাশিত হৈ আছে। এই অদ্ভুত যিটো ৰূপ দেখা পোৱাৰ লগে লগে যদুবীৰসকলটোতো আচৰিত হৈ গ'ল, ভাবিব পৰা নাই যে ক'ৰ পৰা কি হৈছে, কোন এইজন। এতিয়া জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত তেওঁতো নজনাকৈ থকা নাই, তেওঁ অন্তৰ্যামী পুৰুষ, তেওঁ সমস্ত জানি বুজিয়েই যি লীলা কৰে তেওঁ সময় সাপেক্ষে ভাবি চিন্তি সেই লীলাবিলাক কৰে, গতিকে তেওঁ অগোচৰ নহয়। কিন্তু তেওঁ নজনা ভাও জুৰি এতিয়া তেওঁক শুনিব লগা হৈছে। এইকাৰণে তেওঁ নজনা ভাও লৈছে, কাৰণ তেওঁ যদি জানে তেওঁতো সোধাৰ প্ৰশ্ন নাই। যদি তেওঁ সোধা নাযায় তেতিয়াহ'লে এইজনৰ তাৰ যিটো অদ্ভুত জীৱনৰ ৰহস্যটো কোনে জানিব। গতিকে তেওঁ নিজ মুখেৰে নিজৰ কথাখিনি ব্যক্ত কৰক। সেই সুবিধাৰে তেওঁ নজনাৰ ভাও ধৰি তেওঁক সুধিছে যে কোন তুমি, কিহৰ কাৰণে তুমি এনেকুৱা কেঁকুৰা সদৃশ এটা অদ্ভুত জীৱত পৰিণত হৈ তুমি অন্ধকূপত পৰি আছা, আৰু আজি তোমাৰ যিটো ৰূপ মই দেখিছোঁ, গতিকে এইটো ৰূপ দেখি মোৰ এনেকুৱা লাগিছে তুমি সাধাৰণ পুৰুষ নোহোৱা, নিশ্চয় তোমাৰ কিবা নহয় কিবা এটা গভীৰ ৰহস্য আছে। গতিকে মই জানিব লাগিব তুমি আচলতে কোন আৰু কেনেকৈ তুমি এইটো ৰূপ পালা। মই স্পৰ্শ কৰি দিয়াৰ লগে লগেই তোমাৰ সেই আগৰ ৰূপটো গুচি গ'ল, কিন্তু মোৰ যদুবংশৰ সমস্তে তোমাক যত্ন কৰিও তোমাক স্পৰ্শ কৰি টানি উলিয়াব নোৱাৰিলে, অথচ মই হাতখন দিয়াৰ লগে লগে তুমি উঠি আহিলা, উঠি আহি তোমাৰ আগৰ ৰূপটো নাইকিয়া হ'ল। গতিকে এই ৰহস্যটো এতিয়া মই তোমাৰ পৰা জানিব লাগিব, কাৰণ নাজানিলে মোৰ মন বৰ অস্থিৰ হৈ পৰি আছে। গতিকে চাওক, অন্তৰ্যামী পুৰুষজনীও আজি লীলা কৰিবলৈ আহি তেওঁ নিজকে সাধাৰণজন বুলি দেখুৱাব লগা হৈছে। তাৰ কাৰণ এটাই যে এই পুৰুষজনৰ লগত ভগৱন্তৰ যিটো লীলা, যিটো সম্বন্ধ, এই সম্বন্ধৰ লগত সংগতি ৰাখি যদি কিবা জানিব লগা আছে, বুজিব লগা আছে, সেইখিনি জানিলে যদি জগতৰ কিবা উপকাৰ হ'ব পাৰে, নিজৰ যদি উপকাৰ হ'ব পাৰে, তাৰ কাৰণে প্ৰভু ভগৱন্তে এয়া লীলা কৰি আছে। আৰু যদুবংশৰ লোকসকলক তেওঁতো প্ৰত্যক্ষ কৰি আছে,
যে তেওঁলোকৰ বিষয়ৰ দুখবিলাক লাহে লাহে অন্তৰত শিপাবলৈ আৰম্ভ কৰিছে। মই অন্তৰ্যামী পুৰুষ প্ৰভু ভগৱন্ত মই ধনুবংশত আছোঁ। গতিকে সেই বংশটোত থকা লোকসকলৰ যদি বিষয়ৰ কিবা নহয় কিবা এটা দুখ তেওঁলোকৰ অন্তৰত শিপাই যায় আৰু তাৰ পৰা যদি তেওঁলোকে নিজক নিজে উদ্ধাৰ পাবৰ কাৰণে ইচ্ছা নকৰে, তেতিয়াহ'লে কোনে কৰিব? তাৰ কাৰণে এই মহালীলা আৰু সেই লীলাৰ জৰিয়তে এতিয়া এই অদ্ভুত পুৰুষজনে এতিয়া কি উত্তৰ দি নিজৰ পৰিচয় দিয়াৰ লগতে ক'ৰ পৰা কি হ'ল সমস্তখিনি বুজাই দি সকলোৰে মনৰ যিটো উৎসুকতা, সেই উৎসুকতাটো নাশ কৰিব। আহক, কৃষ্ণই সুধি আছে, কোন তুমি, কিয় তুমি ইয়াত এনেদৰে পঢ়ি আছা? তাৰ উত্তৰত এতিয়া এই দিব্য পুৰুষজনে এতিয়া কি বুলি উত্তৰ দিয়ে আমি পুনৰ পদলৈকে যাওঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। হীৰা মুকনি গতি পৰি শান্তমতি এহিমতে কৃষ্ণ দেৱে পুছিলমি নদী পূৰ্বনকী ৰীতিৰে মি কৃষ্ণ পাৱে গীতাঞ্জলি কৰি ৰাজা বুলিলা বিনয়া এৰা নিগনামে ৰজাময়ী ইক্ষাকুট নয় দানীজন প্ৰশংসতে মুকন বসানয় প্ৰভূত কৰ্ণপথে নতু যাওঁ যেবে অসংখ্য কাৰ্যতে সংশয় হুৱে তেবে হে ৰাম জনি বেদৰ প্ৰণামহু ময় মূৰ কথা কাহিবত তোমাৰ আগত কিন্তু কিঞ্চিতে কনাহি তজু বিদিত সমস্তে ভূতৰ প্ৰভু জানাতো এই দিব্য পুৰুষজনে এতিয়া কৃষ্ণৰ শ্ৰী চৰণত তেওঁ শিৰ নত কৰি এতিয়া তেওঁ ক'বলৈ আৰম্ভ কৰিছে। ইমান সুন্দৰ সূৰ্য সদৃশ জ্যোতি প্ৰকাশ হৈ আছে তেওঁ শিৰৰ মুকুটটো, আৰু সেই সূৰ্য সদৃশ শিৰৰ মুকুটটো তেওঁ প্ৰভু ভগৱন্তৰ চৰণত তেওঁ যেতিয়া লগাই সেৱা কৰিছে, অৰ্থাৎ স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তক তেওঁ আত্মনিবেদন কৰিছে, আৰু তাৰপিছত তেওঁ হাত জোৰ কৰি প্ৰভুলৈ চাই কৈছে যে হে প্ৰভু, মই আপোনাক চিনি পাওঁ, আপুনিও মোক চিনি পায়, আপুনি চব জানে, কিন্তু আপুনি সৰ্বজন্তা হৈ নজনাৰ ৰূপ লৈ
মোৰ মুখৰ পৰা মোৰ পৰিচয়টো জানিবৰ কাৰণে আপুনি সুধিছে আৰু সেইকাৰণে মই কওঁ আৰু মই যিটো কওঁ বেদৰ যি এক মহা ৰহস্য সেই ৰহস্যৰ লগত সম্বন্ধ আছে মোৰ এই বিষয়টো আৰু বেদ পুৰুষ হিচাপে আপোনালোক সকলোৱে জানে তথাপি মই কওঁ যে মই সূৰ্য বংশৰ ৰজা ইক্ষ্বাকু মই এজন পুত্ৰ মোৰ নাম নৃগ নামে মোৰ পৰিচয় আছে আৰু ৰজা হিচাপে মোক সকলোৱে ধৰ্মনিষ্ঠ সত্যবাদী গুণী জ্ঞানী যশস্বী বুলি সকলোৱে মোক মান কৰিছে দানী মানি হিচাপে মোৰ এটা যশ আৰু কীৰ্তি আছে আৰু সেই দানৰ কাৰণে এতিয়া মোৰ অদ্ভুত এক লীলা মোৰ লগত যে আপুনিয়ে বা ঈশ্বৰে সংঘটিত কৰালে কিয় কৰালে এই কথাটো মই বুজি নাপালোঁ আৰু যি কি নহওক মই এজন ৰজা আছিলোঁ তাকো চন্দ্ৰবংশৰ সূৰ্য বংশৰ ৰজা ইক্ষ্বাকুৰ মই পুত্ৰ গতিকে ইক্ষ্বাকুৰ কথা সকলোৱে জানে ৰঘুবংশৰ যিটো পৰিচয় দশৰথৰ যি বংশৰ যিটো পৰিচয় ৰামচন্দ্ৰ য'ত উপজিছে সেই বংশধৰ মই গতিকে সেই নৃগ ৰজাৰ এক মনোৰম কাহিনী এতিয়া নিজ মুখেৰে ক'বলৈ আৰম্ভ হৈছে কি কাৰণত মই আজি এই অদ্ভুত ৰূপ লৈ কেঁকুৰা সদৃশ এটা অদ্ভুত ৰূপ লৈ মই আজি অন্ধকূপত মজি থাকিব লগা হ'লোঁ কেতিয়াৰ পৰা সেই ত্ৰেতা যুগৰ আৰম্ভণিৰে পৰা দাপৰৰ সমাপ্তিলৈকে ইমান দীৰ্ঘদিন মই তাত পতিত হৈ থাকিব লাগে কিন্তু জগতৰ কোনেও মোৰ বিষয়ে গমেই নাপায় সেই সময়ত কি হৈছিল নহৈছিল সেই সময়ৰ সমষ্টিও বুজি নাপায় আজি কিমান অতীত হৈ গ'ল কিন্তু আজি এই সদৃশ ৰূপ এটা লৈ এতিয়া তেওঁ তপ কৰি আছে কাৰ কাৰণে স্বয়ং কৃষ্ণৰ প্ৰভু ভগৱন্তৰ কাৰণে তেওঁ তপ কৰি আছে কাৰণ তেওঁ মহাপুণ্যৱন্ত ৰজা আছিল যশ আৰু কীৰ্তিৰে তেওঁ সকলোৱে মান্যতা দিছিল তথাপিও তেনেকুৱা এজনৰ ৰজাৰ অজানিতে হৈ যোৱা যিটো মহা দুখ সেই দুখৰ পৰা এই জীৱসমূহে পৰিত্ৰাণ কেনেকৈ পাব সেইটোৱে যেন ৰহস্য বাৰু আহক নিজৰ পৰিচয় কৈ আছে ইয়াৰ পিছতনো ক'ৰ পৰা কি হ'ল নিজ মুখেৰে তেওঁ বৰ্ণনা কৰিছে আহক আমি পুনৰ পদৰ মাজলৈকে মহাবৰ্ণনালৈ গুচি আহোঁ কৃষ্ণ জয় কৃষ্ণ যদি বেদ প্ৰণাম যেন মত মোৰ কথা সেই মত তোমাৰ আগত কিন্তু কিঞ্চিতে কনাহি তদু অবিদিত সমস্ত ভূতৰ প্ৰভু জানা তুমি এৰাম কালেও যাহাৰ জ্ঞান নপাৰে ধাচালিত তোমাৰ আজ্ঞাতে প্ৰভু কহিবু নিশ্চয় এৰাম শুনিও প্ৰভু মোৰ দানৰ কাহিনী যিহেতু মিলিল মোৰ এদুৰ বিঘিনি পৃথিৱীৰ ধূলা যত আকাশৰ পাৰা আউৰ যে যতে বিস্তীৰ জলধাৰা এহি সংখ্যা হুই যত দিলো দান
শুনিয়ক প্ৰভু মোৰ গৰু যেন ধান এৰাম সবে নব প্ৰভুতাকু বৎসাপয়ম শ্ৰী ৰূপে গুণে অনিদিতা সমস্তে তৰুণে সফল কৰিয়া দেখি হৈল মহাৰংগ ৰজতৰ সুৰাশয় ভুৱনৰ সিংহ। জয় কৃষ্ণ। এতিয়া এই পুৰুষজনে বা নিগৰ ৰজাই এতিয়া প্ৰভু ভগৱতৰ ওচৰতে বুলি নিবেদন কৰিছে যে হে প্ৰভু, তোমাৰ যিহেতু সমস্ত বিদিত, তথাপিও তুমি যেতিয়া আজ্ঞা দিছা, মই এতিয়া মোৰ বিষয়ে, মোৰ অতীতৰ বিষয়ে মই সমস্ত কথা ক'বলৈ মই আৰম্ভ কৰিছোঁ। যে মই এনেকুৱা এজন ৰজা, দানী মানি গুণী, এই সমস্তটো যকৃতি আছে। আৰু এই দানী মানি হোৱাৰ কাৰণত পূৰ্বতে আপুনি মোক যিটো জ্ঞান দিছিল, দৰ্শন দিছিল, সেই বেদৰ নীতিবিলাক যেনেকৈ ধাৰণ কৰিবলৈ কৈছিল, সমস্তখিনি মই কৰিবলৈ যত্ন কৰিছিলোঁ। তাৰোপৰি মই অসংখ্য গোধন, কোনো লেখা জোখা নোহোৱাকৈ এই গোধন মই প্ৰতিপালন কৰিছিলোঁ। সুৰভি সদৃশ এই গোধনসমূহ দেখিলেই বৰ ভাল লাগি যায়। তেওঁলোকৰ ৰূপে গুণে বিলাক তুলনা নাই। একো গৰাকী এই গোধন, সেই গোধনৰ যিটো সৌন্দৰ্য, যিটো তেওঁলোকৰ যিটো ৰূপ, ভাবি আচৰিত লাগে। আৰু ইমান সীমা সংখ্যা নোহোৱা সেই গোধন, এটা কৈছে যে পৃথিৱীৰ ধূলা যদি কেতিয়াবা লিখিবলৈ পৰা যায়, তদ্ৰুপ ঠিক তেনেদৰে মোৰ গোধনবিলাক। আৰু আকাশৰ তৰাও যদি লিখিব পৰা যায়, ঠিক তেনেদৰে মোৰ সীমা সংখ্যা নোহোৱা সেই গো সম্পদ। মই কিহৰ কাৰণে গো সম্পদখিনি মই প্ৰতিপালন কৰিছিলোঁ? যে মই যজ্ঞৰ কাৰণে সেই গোধনসমূহক মই ঈশ্বৰৰ কাৰ্যত মই সমৰ্পণ কৰিছিলোঁ। কাৰোবাক দান দিছিলোঁ, কাৰোবাক দক্ষিণা দিছিলোঁ, আৰু গোধনৰ জৰিয়তে যিবিলাক দুগ্ধ উৎপাদন হয়, সেয়া পূজা আৰু সেৱাৰ নামত মই ঈশ্বৰৰ নামতে সেইখিনি মই সদায় প্ৰয়োগ কৰিছিলোঁ। প্ৰত্যেকগৰাকী গোধনৰ ৰূপটো তেওঁ বৰ্ণনা কৰিছে। সবে নৱ প্ৰসূতা সুবৎসা পয়ম্বিনী ৰূপে গুণে অনিন্দিতা সমস্তে তৰুণী। এই গোধনবিলাক যে নৱপ্ৰসূতা বুলি কৈছে, যে এই গাভিনী পৰিছে, এই তেওঁলোকে পোৱালি জন্ম দিব, আৰু দেখাই শুনাই ইমান সুন্দৰ, ৰূপে গুণে বোলে আনন্দিতা। কোনো দিন সেই গোধনবিলাকে দুখ বেজাৰ কৰিব লগা নাই। সদায় চিৰতৰুণী ৰূপ লৈ আনন্দ মনেৰে তেওঁলোকে নিবাস কৰে। চম্ফল কপিলা দেখি ভাল ভৈল্য মহাৰংগ, ৰজতৰ খুৰাচয় সুবৰ্ণৰ সিংহ। খুৰাখিনি একেবাৰে ৰূপৰ সদৃশ দেখা যায়। শিংকেইটা সোণৰ দৰে উচ্চ শৃংগ ৰূপত ধাৰণ কৰি থাকে। আৰু এনেদৰে সেই গোধনৰ যিটো ৰূপ আজি তেওঁ বৰ্ণনা দি গৈ আছে। এই গোধনৰ লগতে তেওঁৰ এই মহা যিটো লীলা, এইকাৰণে গোধনৰ বিষয়টো তেওঁ লৈ আহিছে। কৃষ্ণ জয় কৃষ্ণ। ৰাম ন্যাৰে উপাজিলো হব নানিলো বলে বস্ত্ৰ মানে অলংকাৰে কৰি গলে দিলো যেন ব্ৰাহ্মণক
কৰিবে বাস তোমাৰ চৰণে প্ৰভু শুনাও তাহাক এৰা পুত্ৰ কলত আছে যি হব বিপ্ৰ ধনে আতি আদ্য মুহে বিষ্ণুত্ৰ পৰ ব্ৰাহ্মণৰ গুণ যত আশ্ৰয় কলে শব্দ বৰ্ম পৰ বৰ্ম দুইটো কুশলে এৰা বয়সতো জোৰা হবে নাহি দুস্তাচাৰ পহন্ত পহান্ত তত্ত্ব কৰিয়া বিচাৰ হেন দ্বিজৰ শ্ৰেষ্ঠ হবে কৰি ভূত দিলো দানতা সম্বাক কৰি কৃত এৰাম ভূমি সুবৰ্ণ আৰু বিপুল মন্দিৰ হয় হস্তি কন্যা দাসী সহিতে ৰচিৰ তিল ৰৌপ শয্যা নানা বস্ত্ৰ ৰত্ন নানা পৰিষদ জাৰি উৰিব ৰথ এৰা পুষ্কৰিণী আমাৰ ৰমন প্ৰভু পচায় আনু যজ্ঞ জাগচয় কৰিলো অপাৰ এৰাম হেন মতে আছো কৃষ্ণ কৰি তজুবাক শুনা যেন মতে আহি মিলিল এতিয়া ৰজা হ'লে বা ক্ষত্ৰিয় হ'লে সদায় ব্ৰাহ্মণ কুলক ৰক্ষণাবেক্ষণ দিব লাগে। এইটো হৈছে ৰজাৰ ধৰ্ম আৰু সেই ধৰ্মখিনি তেওঁ সদায় সঠিকভাৱে পালন কৰিবলৈ প্ৰযত্ন কৰিছিল। বিপ্ৰসকলক সদায় তেওঁ সেৱা কৰিছিল, শুশ্ৰূষা কৰিছিল আৰু তেওঁলোকক সন্তুষ্ট কৰিব পৰাকৈ সমস্তখিনি তেওঁলোকক দান হিচাপে দিবৰ কাৰণে তেওঁ কোনোদিন পিছপৰা নাছিল আৰু সেই কথাখিনি তেওঁ ব্যক্ত কৰিছে। আৰু সেইকাৰণে মোৰ ৰাজ্যৰ যিমানবিলাক ব্ৰাহ্মণ আছে সেই ব্ৰাহ্মণবিলাক লাহে লাহে তেওঁলোক অলপমান লোভাবিষ্ট হ'ল। যদিও বেদৰ মন্ত্ৰ বেদৰ তত্ত্ব সমস্তখিনি জানে, জনাৰ পিছতো নিজৰ গৃহ সংসাৰৰ আসক্তিত পুত্ৰ কন্যাসকলক ভাল লগাবৰ কাৰণে তেওঁলোকক যি বিচাৰে দিয়াৰ কাৰণত যে ৰজাৰ পৰা বেছিকৈ দান আৰু দক্ষিণা পাবৰ কাৰণে তেওঁলোকৰ এটা মানসিকতা গঢ়িছিল। আৰু এইবিলাক কথা মই জানি শুনিও মই তেওঁলোকক কোনো দিন মই নিৰাশ কৰা নাছিলোঁ। যেনেকেই নহওক মইতো সদায় জগতৰ কল্যাণৰ কাৰণে যজ্ঞ কৰোঁ। সেই বিপ্লৱসকলৰ জৰিয়তে যজ্ঞৰ সমস্ত ব্যৱস্থাখিনি মই কৰোঁ। যাক যেনেদৰে আদৰ সৎকাৰ কৰি
যেনেদৰে তেওঁলোকক দান আৰু দক্ষিণা দিব লাগে কোনোদিন মই কৃপণালি কৰা নাছিলোঁ। আৰু এনেদৰে মোৰ স্বাভাৱিক যিটো মোৰ ধৰ্ম, সেই ধৰ্মখিনি মই পালন কৰি গৈছিলোঁ। যদিও এদিন হঠাৎ এটা ডাঙৰ বিঘাত মোৰ সেই দানতেই সংঘটিত হ'ল। মই ক'বই নোৱাৰিলোঁ ক'ৰ পৰা কেনেকৈ কি হ'ল। গতিকে সেই কথাখিনি এতিয়া কৃষ্ণক ক'বৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে। কৃষ্ণ জয় কৃষ্ণ। এক মুখ্য ব্ৰাহ্মণক দিলো ধেনু দান, তান গৃহ চাৰিয়া শিলমূৰ ধান, নজানিয়া আন ব্ৰাহ্মণক দিলো দান, ধেনু লৈয়া ব্ৰাহ্মণ লণ্টনী স্থান, পূৰ্বৰ ব্ৰাহ্মণে আহি তাংক লাগ পাই, অভুলে মোৰ ধেনু তই নেহকুন ঠাই, প্ৰতিগ্ৰাহী দিছে বোলে দেহ বিদ্যমান, ইটো মোৰ ধেনু নিগ ৰাজা দিলে দান, এরা পূর্ব স্বামী ভুলে নিগে আগে দিলে মুখ, মূর ধেনু মিশা বুল কেনে দিব তোক, আপোন অৰ্থক সাধি দুয়ো মোৰ বুলি, কণ্ডল কৰন্তে মোৰ পাশে গৈ চলি। জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়া নিগৰজাই কৈছে যে দান আৰু দক্ষিণাৰ ওপৰতে যিহেতু মোৰ সৰ্বপ্ৰথম পৰিচয়, গতিকে মই কোনোদিন ব্ৰাহ্মণক দান দিয়াৰ পৰা মই কেতিয়াও বিৰত নাথাকোঁ। তেনেকৈ এদিন এজন মুখ্য ব্ৰাহ্মণক মই এগৰাকী ধেনু দান দিলোঁ। সভক্তিৰে তেওঁক সেই ধেনু দান দিলোঁ আৰু তেওঁ সেই ধেনু লৈ আনন্দ মনেৰে গুচি গ'ল। কিন্তু তেওঁৰ গৃহৰ পৰা সেই ধেনু পলাই আহিল। পলাই আহি আকৌ মোৰ গৃহত প্ৰৱেশ কৰিলে। মইতো গম নাপাওঁ। ঘৰৰ পৰা উলিয়াই দিয়া সেই গাইজনী পুনৰ আহি মোৰ গৃহত সোমাল। লক্ষ লক্ষ ধেনুৰ মাজত তেওঁ সোমাই আছে, মইতো গম নাপাওঁ। পিছদিনাখন মই আৰু এজন ব্ৰাহ্মণক যেতিয়া মই পুনৰ এক ধেনু দিবৰ কাৰণে মই যেতিয়া আগবাঢ়িলোঁ আৰু মই তেওঁক এজনী ধেনু তেওঁক দি দিলোঁ।
তেওঁ আনন্দ মনেৰে সেই ধেনু লৈ গুচি গ'ল। কিন্তু নিওঁতে বাটতে আগদিনাখন নিয়াত ব্ৰাহ্মণজনে গৃহত যিহেতু ধেনু নাই বিচাৰি বিচাৰি আহোঁতে বাটতেতো পাই গ'ল যে এইজনী গাই কালি মই ৰজাৰ পৰা মই লৈ আহিছিলোঁ, ৰজাই মোক দান দিছিল। গতিকে এই ব্ৰাহ্মণে আকৌ এই গাইজনী ক'ৰ পৰা পালে? গতিকে বাটতে দুয়োজনে ভেটাভেটি হ'ল। প্ৰথম ব্ৰাহ্মণজনে ক'লে যে এইজনী গাই তুমি ক'ত পালা? এইজনীতো মোৰ, কালি মোক ৰজাই দান দিছে। আৰু এইজনে ক'লে যে এইমাত্ৰ ৰজাই মোক দান দিছে, মই লৈ আহিছোঁ, গতিকে এই গাইজনী মোৰহে। গতিকে আগৰজনেও কৈছে নহয় এইটো মোৰ, আগতে মোক দিছে, গতিকে এইটো মোৰ। পিছৰজনে কৈছে আগতে দিয়া পিছত দিয়াটো মই নাজানো, কিন্তু ৰজাই মোক ভক্তিৰে বিধি ব্যৱস্থাৰ মাজেৰে মোক দিছে, গতিকে এই গাইজনী মোৰ। দুয়োজন ব্ৰাহ্মণৰ মাজত ভীষণ কাজিয়া। কোনেও এই গাইজনীক এতিয়া এৰি নিদিয়ে। শেষত গৈ দুয়োজন ব্ৰাহ্মণে সিদ্ধান্ত কৰিলে ব'লা ৰজাৰ ওচৰলৈকে যাওঁ। গতিকে আজি ৰজা মৃগই কৈছে ভগৱন্ত কৃষ্ণ, দুয়োজন ব্ৰাহ্মণ যেতিয়া গাইজনী লৈ আহি মোক ক্ৰোধ দৃষ্টিৰে যেতিয়া মোক ক'বলৈ আৰম্ভ কৰিছে, তেতিয়াহে মই শংকিত হৈছোঁ। কি হৈ গ'ল? মইতো গম নাপাওঁ যে আগদিনাখন দিয়া গাইজনীকে যে তেওঁ পিছদিনাখন দি দিলোঁ। কাৰণ সমস্ত গোধনবিলাকৰ একেই ৰূপ, একেই বয়সীয়া, চিনিব পৰাটো ইমান সহজ কথা নহয়। তাৰ মাজতে মই যে আগতে দান দিয়া গৰুজনী যে আহি সোমাইছে মই নাজানো, আৰু এই গাইজনী দিয়াৰ লগে লগে বাটত যে এনেকুৱা কিবা এটা দুজনৰ মাজত এটা অসন্ত হ'ব মইতো নাজানো। এতিয়া দুইজন ব্ৰাহ্মণে এজনী গাইক এতিয়া নিজৰ বুলি দাবী কৰিছে, আৰু শেষত তেওঁলোকে বুজিছে, প্ৰত্যেকৰে মনত এটা ভাৱনা আহিছে, ৰজাৰ ওপৰত এটা খেদ আহিছে যে মই আগতে পোৱা গৰুজনীক আকৌ ইজনক কিয় দিলে? ইজনে প্ৰথমজনে ভাবিছে, দ্বিতীয়জনে ভাবিছে আনক দান দিয়া গাইজনী আকৌ মোক তেওঁ কিয় দান দিলে? গতিকে আমাৰ দুজনৰ মাজত এই যুদ্ধখন কোনে কৰিলে? ৰজাই কৰিলে। গতিকে ৰজাক আহি মহাক্ৰোধ কৰিছে দুইজন ব্ৰাহ্মণে। ৰজা এতিয়া কি কৰিব? এতিয়া সেই মৃগ ৰজাই এতিয়া কাহিনীটো কৈ আছে, কি হ'ব এতিয়া তেওঁৰ অৱস্থা। আহক আমি পুনৰ ৰহস্য ভেদৰ কাৰণে পদলৈকে উভতি যাওঁ। জয় কৃষ্ণ। এৰাম উদ্ধ কৰি দুয়োজনে বুলন্ত আঠা কওঁ, প্ৰতিগাহী বোলে ৰাজা দিলাহা আমাক। ইটো ধেনু নেওৱাৰে ধাৰে বাধে কি কাৰণে, পূৰ্ব স্বামী বোলে কাহি লোৱা কোন গুণে। এৰাম দিয়া কাহি লোৱা হেন শুনিয়া বচন, ভৈলুহু ব্যাকুলময়ী শুনা নাৰায়ণ। দুয়োবাৰ মোনৰ পাছে চৰণত পৰি, বুলিলো কাকুতি স্তুতি বাণী হেন কৰি। এগুটি কওঁ একজনে এৰিলো অচুক, ধৰ্ম সংকট মূৰ মৰি শিৰো দুখ। একলখ ধেনু দিওঁ ভালবাচি নিয়া, পূৰ্ব জাক দিলো তাক তাংক এৰি দিয়া। এতিয়া পুনৰ ৰজাই ব্যক্ত কৰিছে যে প্ৰথম ব্ৰাহ্মণজনে মোক খেদ কৰিছে যে এবাৰ দান দিয়াৰ পিছত তুমি আকৌ সেই দানটো তুমি কিয় ঘূৰাই লৈ আহিলা? এবাৰ বিপ্লৱ দান দিয়াৰ পিছত সেই দান তুমি ঘূৰাই লৈ অনা, তুমি কেনেকুৱা দানী হ'বা? এতিয়া তেওঁ কোৱা নাই যে গাইজনী মোৰ গৃহৰ পৰা মনে মনে পলাই আহিল। তেওঁৰ মনত এটা ভাৱনা যে ৰজাই কোনোবা স্বতন্ত্ৰী পঠিয়াই, কাৰোবাক পঠিয়াই, চোৰাংচোৱা পঠিয়াই গাইজনীক লৈ আহিল। এইকাৰণে গাইজনী ৰজাৰ আকৌ গোহালিত সোমালে। গতিকে দান দি
আকৌ কাঢ়ি লোৱা এইটো স্বভাৱ। গতিকে এই স্বভাৱটোৰ কাৰণে এতিয়া তুমি ঘোৰ দণ্ড ভুগিব লাগিব। আৰু দ্বিতীয়জনে কৈ আছে, আনক দান দিয়া বস্তুটো তুমি মোক দান দিছা, তুমি কম বস্তু নে? কি ৰজাইটো বেচেৰা ইমানখিনি হ'ব বুলি তেওঁ ভবা নাছিল। এতিয়া দুয়োজন বিপ্ৰৰ অভিশাপত তেওঁ এতিয়া অভিশপ্ত হ'বলৈ গৈ আছে। তাৰপিছত তেওঁ দুয়োজন ব্ৰাহ্মণৰ চৰণত পৰি সেৱা কৰি তেওঁলোকক ক'বলৈ আৰম্ভ কৰিছে যে মোৰ ৰজানিত বহুত ডাঙৰ ভুল হৈ গ'ল, এতিয়া মই ধৰ্ম সংকটত পৰিছোঁ, আপোনালোকে মোক ৰক্ষা কৰক। কোনোবা এজনে এই গাইজনীৰ আশা ত্যাগ কৰক, আৰু যিজনে এই গাইজনীৰ আশা ত্যাগ কৰিব মই তেওঁ 1 লক্ষ ধনু তেওঁ দান দিম। আৰু সেই 1 লক্ষ ধেনু তেওঁ নিজে চাই মেলি বাছি বাছি লৈ যাব পাৰিব। এতিয়া কোনজনে ত্যাগ কৰিব কওক। গতিকে মই এনেকুৱা এটা উপায়ৰ বাহিৰে মোৰ আৰু বিকল্প কোনো নাই। চাওকচোন বা প্ৰভু, কিমান ডাঙৰ ধৰ্ম সংকট পৰিছে। এতিয়া ইজনকো ক'ব নোৱাৰে যে এই গাইজনী মই তোমাক দিছিলোঁ, সিজনকো ক'ব নোৱাৰে নহয় তোমাক দিছিলোঁ। গতিকে দুয়োজনৰ ওপৰতে এতিয়া দায়িত্ব দিছে, কোনোবা এজনে এইজনী গাই আশা ত্যাগ কৰক, তাৰ বিপৰীতে 1 লাখ ধনু মই তেওঁক দিবৰ কাৰণে মই ৰাজি আছোঁ। এতিয়া সেই ব্ৰাহ্মণে এজনীক ধৰিব নে 1 লাখক ধৰিব? এইখিনিতে এটা মহা পাক এটা লাগিছে। আচ্ছা, সেই পাকটো বা কেনেকৈ এৰাই আহক আমি পুনৰ পদলৈকে কৃষ্ণ জয় কৃষ্ণ। এহি দায়া মুক কৰি লোক দুয়োজনে অজ্ঞানতো সকমূৰ মৰি সিও মনে নৰকত পৰোহেৰা নাহিগে নিস্তাৰ জানিৰা দুখত হন্তে কৰি ৰূপ উদ্ধাৰ হেন শুনি পূৰ্ব বিপ্ৰে দিলা সমিধান নলৈলো নলৈব আউৰ নিপতিৰ দান এ ৰাম আগে দিয়া লবে কিনো নিপতি বৰ্বৰ এহি বুলি ধেনু এৰি গইলা নিজ ঘৰ আউৰ বিপ্ৰ বোলে 1 লক্ষ আনা তুমি আৰু অযুতে ধেনু পাওঁ যেবে আমি প্ৰভু তাক নিনিবহু এহি গুটি চাৰি এহি বুলি ধেনু লৈয়া তেহু গইল লৰি জয় কৃষ্ণ। এতিয়া ৰজাইতো তেওঁলোকক এটা চৰ্ত দিলে যে দুয়োজনৰ ভিতৰত কোনোবা এজনে এই ধেনু আশা ত্যাগ কৰক আৰু ইজনে 1 লক্ষ ধেনু তেওঁ বাছি বাছি লৈ যাওক। ৰজাৰ কথা শুনাৰ লগে লগে প্ৰথমতে যিজনক দান দিছিলে প্ৰথম ব্ৰাহ্মণজনে ক'লে যে দান দি তুমি উভতাই লোৱাৰ পিছত এতিয়া মোক 1 লক্ষ ধনু দিবলৈ বিচাৰিছা। গতিকে 1 লক্ষ ধনু মোক নালাগে আৰু এই ধেনু যে এতিয়া মোক নালাগে, কাৰণ তুমি যেতিয়া এটা চৰ্ত দিলা, মোক প্ৰথমতে দিলা, তাৰপিছত দুজনৰ ভিতৰত এটা মীমাংসা হ'বলৈ কোৱা মানে মোক এতিয়া ক'ত পেলাইছে। মই এজনী গাই মই লোৱাৰ পৰিৱৰ্তে যদি মই 1 লাখ গাই যদি মই বিচাৰোঁ লওঁ, তেতিয়াহ'লে মোক ক'লৈ নিবলৈ বিচাৰিছে। গতিকে এইজনী গাই যে তুমি মোক দিবলৈ ইচ্ছা নাই, মই প্ৰমাণ পাই গ'লোঁ। তোমাৰ 1 লক্ষ ধনুও নালাগে আৰু তোমাৰ দানকো নালাগে। প্ৰথম ব্ৰাহ্মণজন উফৰি গাইজনী এৰি থৈ গুচি গ'ল। তাৰপিছত দ্বিতীয়জনক এতিয়া তেওঁ কৈছে যে হে বিপ্ৰ, যে গাইজনী আশা ত্যাগ কৰা, মই তেখেতকে আকৌ বুজাই বঢ়াই দি পঠিয়াম। গতিকে উপায় নাই, আপুনি 1 লক্ষ ধেনু ইয়াৰ পৰা বাছি বাছি লৈ যোৱা। তাৰপিছত দ্বিতীয়জন ব্ৰাহ্মণে ক'লে মোক 1 লক্ষ গাই নালাগে, তুমি দিয়া এইজনীহে লাগে। এই বুলি কৈ
এই গাইজনী লৈ তেওঁ ৰজাৰ ওচৰৰ পৰা গুচি আহিল। এতিয়া ৰজাৰ কি অৱস্থা সঁচাও, দুয়োজনে এতিয়া ৰজাৰ ওপৰত বিতুষ্ট। প্ৰথমজনে দান নাপায় বিতুষ্ট, দ্বিতীয়জনে দান পায়ো এতিয়া বিতুষ্ট। কিয় বিতুষ্ট হ'ব লগা হ'ল? যিটো এতিয়া পাকচক্ৰ আহি গ'ল, এতিয়া তেওঁলোকৰ মনে যে ৰজাই এই কৰ্মখিনি জানি বুজি কৰিছে, দানৰ নামত তেওঁ মহা দুখ কৰিছে। এইকাৰণে দ্বিতীয়জনে এই দান লৈ এজনী গাই লৈ গুচি গ'ল। 1 লক্ষ ধন কোনোজনে গ্ৰহণ নকৰিলে। ইয়াৰ পিছৰ অৱস্থা কি হ'ব? জয় কৃষ্ণ। এৰাম আগে মোৰ কিঞ্চিত একো পাতক নাছিল, তাত মুখ যমদূতে নিবেন পাৰিল। এৰাম ব্ৰহ্মস্য পাতক মুত ভৈল জানি যমদূতে মুখ নীল ধৰা। এৰাম শুনা প্ৰভুৰ দেৱ দেৱ জগতৰ পতি। যমে মুখ দেখি পাছে বুলিল মিনতি, দানৰ ধৰ্মৰ তজু উত্তম গৰ। নেদেহু অন্ততভু শুনান পাতক কিছু আশ্ৰয় তোমাক, তাক কিবাগে ভুঞ্জি বাহাজাত নাট। এৰাম নুহি কিবা শুভ ফল ভুঞ্জিবা নিপতি। হেন শুনি প্ৰভু মই বুলিলো কাকতে। এতিয়া নিগৰজাই এতিয়া কৃষ্ণৰ আগত সমস্ত কথা কৈছে। হে প্ৰভু, এই গোদান দিয়াৰ যিটো মহা দুখ মোৰ অজানিতে হৈ গ'ল। ইয়াৰ আগতে মই কোনো দুখ কৰা নাছিলোঁ, মই কোনো পাপ কৰা নাছিলোঁ, মই সদায় ধৰ্মমতে আছিলোঁ। কিন্তু এই দানৰ যিটো দুখ লাগি গ'ল, তাৰ ফলত মোক যমে মোক বান্ধি কুটি পিছত যমদূতে লৈ গ'ল। যমদূতৰ আগত যেতিয়া মোক থিয় কৰালে, যমদূতে মোলৈ চাই হাতযোৰ কৰি অতি মিনতি কৰি তেওঁ মোক ক'লে যে হে মহাৰাজা, তোমাৰ বহুত পুণ্য তোমাৰ আছে, বহুত তুমি ভাল কাম কৰিছিলা, তোমাৰ পুণ্য ফল অসংখ্য, কিন্তু ব্ৰাহ্মণৰ দুখ তোমাৰ অকণমান আছে। গতিকে এতিয়া তুমি কোৱা, প্ৰথমতে ব্ৰাহ্মণক দান দিয়াৰ যিটো অল্প দুখ, অল্প পাপ, সেই পাপৰ প্ৰায়শ্চিত্ত প্ৰথমে ভুগিবা, নে তুমি কৰা অসংখ্য পুণ্যৰ ফল তুমি প্ৰথমতে ভুগিবা? এতিয়া দান আৰু পুণ্য এই দুয়োটাৰ ফলত তোমাৰ যিটো তোমাৰ ধৰ্ম সাধন হৈছে, তোমাৰ স্বৰ্গ সুখ হ'ব লাগে, তুমি স্বৰ্গ সুখ প্ৰথমতে ভুগিবা, নে তোমাৰ কৰ্ম দুখৰ এই মহাপাপৰ এই ক্ষুদ্ৰকণ পাপ তুমি প্ৰথমতে ভুগিবা? এতিয়া সিদ্ধান্ত ল'বৰ কাৰণে নিগৰজাক যমৰজাই সুযোগ এটা দিছে। এতিয়া নিগৰজাই এতিয়া কি ক'ব?
গুৰু সমস্ত আজি নিগৰ ৰজাৰ কাহিনীটো আমাৰ প্ৰত্যেকৰ লগতে হৈ আছে। প্ৰত্যেকজনে আমি বিষয়ী, প্ৰত্যেকজনে আমি কাৰোবাক নিশ্চয় উপকাৰ কৰিছোঁ, কাৰোবাক অপকাৰ কৰিছোঁ। এতিয়া উপকাৰৰ যিটো পুণ্য, কাৰোবাক অপকাৰৰ যিটো পাপ, এই দুইটাৰ ভিতৰত এতিয়া যমে প্ৰশ্ন কৰিব যে কোনটো প্ৰথমতে ভুগিবা, পুণ্য ভুগিবা নে পাপ ভুগিবা। পাপ আৰু পুণ্য ইটোৱে সিটো কোনো কাটাকাটি কৰিব নোৱাৰে। ভগৱন্তে কৈছে পাপৰ ফল স্বৰ্গ আৰু পাপৰ ফল নৰক আৰু পুণ্যৰ ফল স্বৰ্গ। কিন্তু মই এটা পুণ্য কৰিলোঁ, এটা পাপ কৰিলোঁ, দুইটা কাটা গ'ল, নহ'ব। এইটো কোনো কাৰণত এইটো জমা খৰচৰ হিচাপ নহয়। জমাটো জমা হিচাপে তুমি ভোগ কৰিবা, ধাৰটো ধাৰ হিচাপে তুমি ভোগ কৰিব লাগিব। গতিকে প্ৰথমতে কোনটো ভুগিবা, এতিয়া নিগৰ ৰজাক যম দূতে এটা সুযোগ দিছে। যম কিমান এটা দয়ালু চাওকচোন। এই বিচাৰখন নিজৰ হাততো ৰখা নাই। এতিয়া আমাৰ আত্মজ্ঞানত সেই বিচাৰটো আমাক প্ৰদান কৰিছে যে মই কি কৰিম, ভাল কৰিম নে বেয়া কৰিম, পাপ ভুগিম নে মই স্বৰ্গ ভুগিম। গতিকে এই দুইটাৰ সিদ্ধান্ত আমি ল'ব পাৰিব লাগিব। আজি ধৰ্ম সংকটত নিগৰ ৰজাক আগবঢ়াই লৈ গ'ল। কোনে লৈ গ'ল সেইটো বেলেগ কথা, কিন্তু যোনেই নিয়ে তাৰ জৰিয়তে তেওঁ কিবা নহয় কিবা এটা সংসাৰৰ ৰহস্য ভেদ কৰিবৰ কাৰণে আজি নিগৰ ৰজাক আগুৱাই লৈ গৈ আছে। এতিয়া এই নিগৰ ৰজা এতিয়া যমৰ আগত কি উত্তৰ প্ৰদান কৰিব, সিদ্ধান্তটো ঘোষণা কৰিব। আহক পুনৰ আমি পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ। জয় কৃষ্ণ। শ্ৰদ্ধাৰ গুৰু আই মাতৃসকল, আমি সবে তেনেই নতুন